গুড মৰ্নিং দোস্ত আজি আপোনালোকৰ মাজলৈ মানে আৰু এটা ভিডিঅ' লৈ আহি গ'লোঁ আৰু চাওক আজি মানে এইফালে গণেশ ভাই জেচিবি উলিয়াব এতিয়া আৰু জেচিবিত মানে কেনেকৈ কি কৰিব লাগে সকলোখিনি আজি আপোনালোকক বুজাই ক'ম দোস্ত ভিডিঅ'টো চাই থাকিব আৰু যদিহে ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব মোৰ চেনেলটো আগুৱাই যোৱাত যেন সহায় হয় দোস্ত এইফালে মানে গণেশ ভাই এতিয়া জেচিবি ষ্টাৰ্ট কৰি দিলে আৰু এতিয়া সম্পূৰ্ণখিনি দেখাই যাম কি কৰিব লাগে নালাগে আৰু এতিয়া গণেশ ভাই জেচিবিখন নিউট্ৰেল কৰি মানে অলপ কিবা কিবি কৰি দিছে আৰু হাফ পেণ্ট এটা যিহেতু জেচিবিৰ ওপৰত পৰি আছিল সেইটো কাৰণে মানে চাইডত থৈ দিছে আৰু ষ্টাৰ্ট কৰি থৈ দিছে অলপ গৰম হ'ব দিছে আৰু এইবোৰে মানে জেচিবি লিভাৰ কিডাল এই গোটেই সমস্ত বস্তুবোৰ ইয়াতে আছে দোস্ত চাওক আৰু এইফালে গণেশ ভাই বহি ল'লে আমাৰ গণেশ ভাই আৰু যেহেতু আৰু কেইদিনমান পাছত আমি যাবগৈ লাগিব ঘৰলৈ আমি মানে আমাৰ মৰিগাঁৱলৈ যাবগৈ লাগিব আৰু গণেশ ভাই সকলোকে এৰি যাব লাগিব যেহেতু বিহু সময় আহি পালে মনটো বেয়াও লাগিছে যাবইতো লাগিব ঘৰলৈ সেইটো কাৰণে মানে ভাবিলোঁ যিহেতু যামেগৈ ভিডিঅ' এটা বনাই যাওঁ স্মৃতিবোৰ লগত থাকি যাব সেইটো কাৰণে মানে বনালোঁ আৰু দোস্ত চাওক আৰু এইফালে গণেশ ভাই জেচিবিখন ঘূৰাই ল'লে এতিয়া গণেশ ভাই চলাই আছে আৰু কেনেকৈ লুট দিয়ে কি কয় সকলোখিনি দেখাম আপোনালোকক চাওক দোস্ত পুৰা তামাম চলাই আৰু গণেশ ভাই মাক কামুৰিছোঁ এইফালে চলাই আছে আৰু যিহেতু এতিয়া লুট দিব শিল লুট দিব এইফালে মানে কি এইফালে ঠেলিছে ডাম্পাৰখন অলপ তাৰমানে প্ৰব্লেম আছে অলপ ঠিক ঠাক কৰি দিব এতিয়া আৰু কেনেকৈ কি কৰিলে কি হয় সকলোখিনি দেখাই যাম আপোনালোকক চাই ধৰক ইয়াতে আছে সকলোখিনি এয়া হাতেদি ক্লিয়াৰ কৰি আছে আৰু সেয়া ঠেলো তামাম জাতকা দিছে দোস্ত চাই ধৰক আৰু এইফালে ল'লে মানে ভৰাই কিছুমান শিল উঠাব এতিয়া দোস্তো ইয়াৰ পৰা ৰেঞ্চ কেইডালমান উলিয়াই দিলে গণেশ ভাই আৰু মই সিটো চাইডে বহিব লাগিব নেকি তেতিয়াহে মানে সম্পূৰ্ণখিনি গণেশ ভাই কি কৈছে কি নকৈছে সকলোখিনি দেখুৱাব পাৰিম দোস্ত চাই থাকক আৰু এইফালে এনেকৈ মানে এইকেইডালে লিভাৰকেইডাল চাওক মানে এইকেইডালৰ সহায়ত ক্লিয়াৰ কৰি আছে দোস্ত চাই থাকক আৰু মানুহে যিহেতু সকলোখিনি সহজ বুলি ভাবে কিন্তু ইমানো সহজ নহয় এইবোৰ মানে কৰি থকা ইমানো সহজ নহয় মানে বহুতে ভাবে যিহেতু আৰে গাড়ীহে সোনকালে চলাই সোনকালে শিকিলেও সোনকালে কামবোৰ কৰি নিব পাৰিম কিন্তু নহয় এনেকুৱা নহয় কিন্তু ইয়াৰ প্ৰশিক্ষণ লওঁতে মানে বহুত কঠিন আছে কাৰণ কিয় ইয়াৰ সম্পূৰ্ণখিনি জানিব লাগিব ক'ত কি কৰিব লাগে নালাগে যিহেতু গণেশ ভাইও তেনেকৈ বহুত কষ্টৰ ফলত আজি এজন সফল ড্ৰাইভাৰ হ'ব পাৰিছে জেচিবি ড্ৰাইভাৰ আৰু এতিয়া ডাম্পাৰখন লোড দি আছে যিহেতু বহুত ঠেকেচা কি কৰিম আৰু এইফালে আমাৰ গণেশ ভাই এটা কাৰণে ভাল লাগে গণেশ ভাইৰ মুখত মানে হাঁহিটো থাকে হাঁহি মেইন হয়নে নহয় হাঁহি মেইন কাৰণ জীৱনত দুখ কৰিলে দুখেই হয়নে নহয় যাৰে দুখ হওক বা সুখ হওক হাঁহিটো মেইন মুখৰ হাঁহিটো থাকিবই লাগে সেইটো কাৰণে মানে গণেশ ভাইৰ মুখত এনি টাইম ৰাতিপুৱাৰ পৰা দিনটোলৈ মানে হাঁহি থাকে দুখ হওক বা যিয়ে নহওক হাঁহিটো মুখত থাকেই সেইটো কাৰণে ভাল লাগে আৰু দোস্ত তামাম ঠেকেচনি যিহেতু পাথৰ লোড কৰি আছে ওপৰত কুৱাৰীলৈ নিব
একদম ঠেকেচনি গণেশ ভাই মানে একদম পুৰা লোড কৰি আছে যেহেতু পিকচাৰটো লৈ যাব কিন্তু গণেশ ভাই বেয়া ঠেকেচা কি ক'ম চাই থাকক আও চাৰক দোস্ত এখন হাতে ষ্টেৰিঙত থাকিব লাগিব আৰু এখন হাতে লিভাৰকেইডালত মানে থাকিব লাগিব তেতিয়াহে এইফালে মানে পাথৰ লোড কৰি আছে দোস্ত চাই থাকক আৰু মানে কি পিকচাৰটো কপি যাব পাৰে কাৰণ কিয় যিহেতু জেচিবিখন মানে গণেশ ভাইৰ পৰা স্পীডত পাথৰ লোড কৰি আছে না একদম জাতকা বহুত দিয়ে সেইটো কাৰণে মানে ভিডিঅ'টো কপিব পাৰে কিন্তু চাব শেষলৈকে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু সেইফালে আমাৰ মানে ডিজে চালু কৰিব গৈ আছে যিহেতু কাম হয় নহয় কাৰেণ্ট আহে নাহে ঠিক নাই কিন্তু তথাপিও ডিজেটো চালু কৰিব গৈ আছে চেষ্টা কৰিব মানে আৰু এইফালে গণেশ ভাই লোড কৰি হ'ব এতিয়া লাষ্টত গণেশ ভাইক কথা কেইটামান সুধিম আৰু গণেশ ভাই সম্পূৰ্ণখিনি বুজাই দিব কেনেকৈ কি কৰিব লাগে নালাগে অঁ আৰু যিহেতু ডাম্পাৰখনো অলপ বাকী আছে সম্পূৰ্ণ লোড হ'বলৈ কেনেকুৱা পাথৰ ভৰাইছে আৰু চাৰক যেতিয়া মানে ইয়াত কামবোৰ কৰে গণেশ ভাই মানে মুখত হাঁহি মেইন হয়নে নহয় গণেশ ভাই হাঁহি মেইন কাৰণ হাঁহিয়ে জীৱন ক'ত যাবি এতিয়া এতিয়া হৈ গ'ল সকলোখিনি ক্লিয়াৰ আৰু এইফালে গণেশ ভাই ওলাই গ'ল আৰু দোস্ত ময়ো নামি আহিলোঁ দোস্ত চাই থাকক ইফালে গণেশ ভাই গ'ল আৰু গণেশ ভাই যিহেতু এইখনে সেইখন মালখন যিহেতু এতিয়া ইমান জল্দি জাটকা দি হাত বিষ কৰি একদম মানে ঠেকেচনি দি কৰি মানে পাথৰবোৰ ডাম্পাৰখনত লোড কৰি দিলে আৰু ভাল লাগিল আৰু গণেশ ভাই কৈছে জেচিবিখন সম্পূৰ্ণ শিকিবলৈ মানে 2 বছৰ লাগিল কৈছে আৰু এতিয়া মানে গিজ মাৰিব দিছে অলপ হেল্প কৰি দিম আৰু এইফালে গণেশ ভাই মুখত হাঁহি মেইন মানে আৰু দোস্ত মানে কি এতিয়া আমি এইফালে হিৰক দা আৰু মই গণেশ ভাই এইফালে মই ৰাজু ভাই আৰু এতিয়া জেচিবিখনত গ্ৰীচ মাৰিম আৰু যিহেতু আগে পিছে মাৰি পোৱা নাই মই ক'ত কি কয় কি নকয় মানে সকলোখিনি দেখুৱাই দিব আৰু ক্লিয়াৰ কৰিম আৰু যেনেকৈ নহওক কষ্টটো হ'বই আৰু এইফালে গণেশ ভাই গ্ৰীচ মানে মেচিনটো উলিয়াই আনিব আৰু এইফালে আমাৰ হিৰক দাই মোবাইল ধৰিব মানে কেমেৰা ধৰিব আৰু মানে মই অলপ হেল্প কৰিম গ্ৰীচ মাৰা দোস্ত চাৰক আজি মোৰ ইউটিউব চেনেলৰ মানে কেমেৰামেন হিৰক দাই হ'ব দোস্ত চাই থাকক আৰু গণেশ ভাই মানে কি সম্পূৰ্ণ জেচিবিখন শিকিবলৈ কৈ দিয়কচোন কিমান দিন লাগিব 2 বছৰ যিহেতু ইমান সহজ নহয় সকলোখিনি জানিবলৈ
যিহেতু কষ্ট আছে দিয়কচোন মানে কাৰণ অলপ চলপ শিকি কামবোৰ কৰি গ'লেও নহ'ব কাৰণ ইয়াত ক'ত কি হৈছে নহৈছে সকলোখিনি ঠিক ঠাক নিজেও অলপ জানিব লাগিব দোস্ত সেইটো কাৰণে মানে 2 বছৰ লাগিব কৈছে 2 বছৰ ধেমালি নহয় আৰু এইফালে আমাৰ হিৰকদা বহি আছে কাৰণ যিহেতু বিহু আহি পালেই আৰু ইয়াত আমাৰ আৰু বেছি দিন নাই মাত্ৰ 3 দিনমান আছে 3 দিনমানৰ পাছত আমিও যাবগৈ লাগিব ঘৰলৈ আৰু সেইটো কাৰণে মানে ভাবিলোঁ ইয়াৰ স্মৃতিবোৰ মানে আৰু ভৱিষ্যত আহিব পাৰোঁ নে নোৱাৰোঁ তাৰ কোনো গেৰাণ্টি নাই মানে নাজানো সেইটো কাৰণে ইয়াৰ স্মৃতিবোৰ এইফালে গণেশ ভাই এইফালে হিৰকদা আৰু আছে ইয়াত মানে বহুত কেইজন ব্যক্তি সকলোৱে এটা স্মৃতি মানে মই লগত লৈ যাম বুলি ভাবিছোঁ সেইটো কাৰণে মানে ভিডিঅ'টো বনাই দিলোঁ দোস্ত চাই হওক এইফালে গণেশ ভাই অলপ হাই কৈছে মই মাৰিম ৰ কেমেৰা হওক আৰু এইফালে আমাৰ হিৰকদাই মোবাইল কেমেৰা ধৰি আছে এইটো এফালে গছৰ দিব লাগিব এইফালে এইটো চিষ্টেম হৈছে হৈছে দিছে নাই নেকি নাই গিজ নাইকিয়া হৈ গ'ল একে সাথে হৈছে ষ্টাৰ্ট একে সাথে হৈছে বেটেৰীকেইটা চাৰ্জ হৈ আছিলে নাই নাই নহ'ল হ'ল আৰু দোস্ত যিহেতু গ্ৰীচ মই অলপ মাৰি দিলোঁ মানে অলপমান আছে বেছি নাই সেইটো কাৰণে মানে ইমান মানে সুবিধাজনক নহয় আৰু এইফালে আমাৰ হিৰকদাই অলপ হেল্প কৰিব আৰু মই এতিয়া যাওঁ আমাৰ মেচিন চলি গ'ল কামত লাগোগৈ দোস্ত চাওক আৰু এইফালে মানে গণেশ ভাই এতিয়া জেচিবিখনত গ্ৰীচ মাৰিব আৰু মই যাওঁ আমাৰ ডিজে চালু হৈ গ'ল এতিয়া আমি কাম কৰিমগৈ দোস্ত চাই থাকক ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু আমাৰ ডিজে চালু হৈ গ'ল আমি এতিয়া যাওঁ দোস্ত আমাৰ এইফালে মানে কাৰেণ্ট যদিও নাই এইফালে মানে বেলটা মাৰি ডিজে চলাই মানে কামত ব্যস্ত হৈ গ'ল আৰু এইফালে কামত চুৰু হৈ গ'ল আৰু এতিয়া কামত লাগো আৰু আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ এইফালে ডিজে চলি আছে আজি रुको जरा सबर करो अरे कहना क्या चाहते हो ফাইনেলি দোস্ত এতিয়া মানে যিহেতু 10:30 বাজি গ'ল আৰু ভাত খোৱা টাইম হৈ গ'ল আৰু ইয়াত মালবোৰ এনেকৈ দি থৈ মানে এতিয়া ভাত খোৱা টাইম হৈছে আৰু এইফালে আমাৰ পেটুকা অজদাই বনাই আছে আৰু ইয়াতে মানে ইয়াত এনেকৈ অলপমান মাল আছে তাৰপিছত আৰু এইটো কেনেকৈ বনাই আছে দেখুৱাই দিম চাওক দোস্ত আৰু এনেকৈ ওলাই আছে এনেকৈ উলিয়াই দি আছে আৰু এইটো মালটো এনেকৈ সোমাই গ'ল দোস্ত চাওক আৰু দোস্ত এইফালে এতিয়া ওলাই আহিলে চাওক এইয়া এনেকৈ ধৰিব লাগে দোস্ত চাওক আমাৰ এইফালে পেটলাকাই আৰু মানে আজি বৰ্তমান ইমানখিনি বনাই হ'ল আৰু যিহেতু এতিয়া ভাত খোৱা টাইম আৰু ভাত খাম আৰু তাৰপাছত এইফালে আৰু অলপমান আছে কাম সিহঁতি বনাই আছে যিহেতু কাৰেণ্ট নাই বৰষুণৰ ছিজন আৰু এইফালে বনাই আছে দোস্ত চাওক আৰু যিহেতু এতিয়া মই কলৰ পাৰলৈ গৈ আছোঁ হাত ভৰি ধুবলৈ আৰু তাৰপাছত আহি আপোনালোকক দেখুৱাই থাকিম অৱস্থা নাই চিমেণ্ট লাগি গোটেই এনেকুৱাই পৰিস্থিতি দোস্ত চাওক আৰু এতিয়া হাত ভৰি ধুই আহোঁ তাৰপাছত মানে খানা পিনা খাম আৰু দোস্ত যদি এই ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰ আগতে চাৰিওফালে এপাক চাই লওক আৰু এইফালে এতিয়া খানা পিনা খাই হৈ গ'ল খালাছে আৰু এইফালে মানে চবেই একদম বঢ়িয়াকৈ শুই আছে বহি আছে আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ইমানখিনি বনালোঁ আৰু বনাব বাকী আছে দোস্ত আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব বাই বাই